বৰপেটা ৰোডৰ কলহভাঙাত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে মৃত্যু ইব্ৰাহিম তালুকদাৰ নামৰ লোকজনৰ। বৃহস্পতিবাৰে বৰপেটা ৰোডৰ থানাৰ অন্তৰ্গত কলহভাঙাত চাৰিচকীয়া বাহনৰ খুন্দাত পথচাৰী ইব্ৰাহিম তালুকদাৰ নামৰ লোকজন থিতাতে মৃত্যুক আঁকোৱালি লয়। জানিব পৰা মতে ঘটনাটো সংঘটিত হয় সন্ধিয়া 7মান বজাত। ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে AS15X8144 উইংগাৰ বাহন বুলি জানিব পৰা গৈছে। লগতে পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ইব্ৰাহিম তালুকদাৰ নামৰ ব্যক্তিজনে পথ পাৰ হ'বৰ সময়তে চাৰিচকীয়া বাহনখনে খুন্দিয়াই দিয়ে। ঘটনাস্থলীত আৰক্ষী বাহিনী উপস্থিত হৈ ঘটনাৰ বুজ লয়। লগে লগে দুৰ্ঘটনাগ্ৰস্ত মানুহজনক বৰপেটা ৰোড FRU আৰু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে। আৰু পৰিয়ালৰ লোকৰ মাজত এই ঘটনাক কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। লগতে পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মূল উপাৰ্জনকাৰী আছিল পৰিয়ালৰ একমাত্ৰ ইব্ৰাহিম তালুকদাৰ। কৃষি কাৰ্যৰ সৈতে জড়িত আছিল মৃত ইব্ৰাহিম তালুকদাৰ। ব্যুৰো ৰিপৰ্ট B24 নিউজ। খোজকাঢ়ি যাবৰ কাৰণে যাই আছে, তাৰমানে হাৰিত পাৰ হৈ আছে, একটা মাৰুতি খুন্দাই দিছে। খুন্দাই দিয়াৰ পৰা সি ডেড হৈছে। মোটামুটি 7টাত হৈছে, সন্ধিয়া 7টাত হৈছে। মানুহ কলহভাঙাতে। ইব্ৰাহিম তালুকদাৰ মোটামুটি 60ৰ পৰা 55-60 হ'ব। খেতি কাম কৰে। বাজাৰ কৰিব আহিছে। খোজকাঢ়ি আহিছে। মাৰুতি পশ্চিম ফালৰ পৰা আহিছে। মাৰুতি মানে ধৰা তাতে ৰাখছে আৰু আৰক্ষী গৈছে তাতে। আহ্বান জনাম আৰক্ষীয়ে যাই আছে বা তদন্ত কৰিব, আমাৰ ফুল তদন্ত লাগিব। এইটো আহ্বান আমাৰ। ঘৰত আছে মোটামুটি 4টা ল'ৰা আছে আৰু 3টা ছোৱালী আছে। উপজনকাৰী মানে সি আছিল আৰু ইটো গ'লে ল'ৰা আছে, ডাঙৰ এটা আছে ল'ৰা, মানে উপাৰ্জন সিও কৰে, মানে সিও মেইন আৰু উপাৰ্জন কৰাৰ কাৰণে। এইটো আমি ক'লো মেইন তদন্ত লাগিব। হাৰিত পাৰ হ'ব খুজিছিল, পাৰ হওঁতে 4 চকা আহি এটা মাৰি দিছে। 7টা বজাত কলহভাঙাত। ইব্ৰাহিম তালুকদাৰ 55 পৰা 60। এনে খেতি কাম কৰা আছিল। মানুহজন কলহভাঙা আহিছিল, তাৰ পৰা হাৰিত পাৰ হৈ আছে, তাৰপিছত 4 চকা এটা আহি মাৰি দিছে। খোজকাঢ়ি যাই আছিলে, একো নাই। 4 চকাটো আছে, তাতে একো অহা নাই, ৰাস্তাতে আছিল। আৰক্ষী যোৱা নাই, তাতে আছিলে। গৈছে বোলে আৰু গৈছে। মানুহজন নাই, মানুহজন মাৰা গৈছে। এতিয়া আৰক্ষী যি কৰে সি আমি হেৰি কৰিব লাগিব। আৰক্ষী যিটো দৰকাৰ, থানা আৰক্ষীৰ ওচৰত ভাল ভালকে যি হয় সেইটো তদন্ত, যিটো তদন্ত কৰে সেইটো কৰক।